वर्किंग प्रेसिडेंट जलील तालुकदार उपस्थित আছে তেখেতক মই ৰাইজৰ সন্মুখত পৰিচয় দিয়াৰ কাৰণে অনুৰোধ জনাম নোহোৱা হৈ যাব বুলি মই আশা কৰিছোঁ আৰু কেন্দ্ৰত যাতে মোদী চৰকাৰে কোনো পৰ্যায়ে শাসনৰ গাড়ীলৈ আহিব নোৱাৰে তাৰ ঘূৰি ধৰক আপোনালোকে আৰু এতিয়াৰ পৰা যদিও আমাৰ বেছি দিন নাই একেদিনত থাকিলে আপোনালোকে ইতিমধ্যে ঘৰে ঘৰে গৈ পেলাই প্ৰচাৰ কৰিছে আৰু জোৰদাৰ কৰি কৰক আৰু অন্যান্য সমষ্টিত ইয়াতে মনোৰঞ্জন তালুকদাৰটো জিকিবই লাগিব কিন্তু তাৰোপৰি অন্যান্য সমষ্টিত যিবিলাক বিজেপিৰ পাৰ্টি আছে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে কোৱা মেলা আৰম্ভ কৰক প্ৰচাৰ কৰক যাতে তেওঁলোকক কোনো পৰ্যায়ে জিকিব নালাগে আৰু কি কাৰণে নালাগে সেইবিলাক কথা আৰু আমাৰ ওপৰত আমাৰ হেমেন্দ্ৰাই কৈছে মনোৰঞ্জন তালুকদাৰে কৈছে যে তাৰপিছত আমি আৰু মই কোৱাৰ কোনো দৰকাৰ নাই ময়ো এই একেখিনি কথাকে বাৰে বাৰে কৈ থকাৰ কোনো দৰকাৰ নাই গতিকে আপোনালোকে যিহেতু ফিল্ডত আছে গতিকে লোকসভাৰ মজিয়াত বলিষ্ঠভাৱে উত্থাপন কৰিবৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত বাওঁ গণতান্ত্ৰিক মৰ্চাৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক আপোনাসৱৰ সমৰ্থনেৰে বিপুল ভোটত জয়ী কৰিবলৈ বিনম্ৰ আবেদন আচ্ছা ঠিক আছে আচ্ছা এইবাৰ বক্তব্য থাকিব ৰাইজৰ দলৰ উপদেষ্টা আৰু কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ ভৰত শ্যাম নাথে এই খেলপথাৰত উপস্থিত ৰাইজ আৰু CPMৰ সমৰ্থিত পাৰ্টি CPM দলৰ মনোৰঞ্জন তালুকদাৰ জয়যুক্ত কৰাৰ কাৰণে অশেষ প্ৰচেষ্টা আগবঢ়োৱা হ'ব ৰাইজক মই অভিনন্দন জনাইছোঁ বৰ বিশেষ ক'বলৈ নাই কাৰণ আপোনালোকে সকলোৱে জানে গতিকে বিজেপি চৰকাৰে কি কৰিছে সেইখিনি আৰু ইয়াত ব্যাখ্যা কৰাৰ মোৰ বোধেৰে প্ৰয়োজন নাই আৰু আমাৰ সময়ো নাই গতিকে মই এটা কথাই ক'ব খুজিছোঁ যে যদি বিজেপি চৰকাৰে এইবাৰ শাসনৰ গাদীৰ পৰা আঁতৰাব নোৱাৰে এই আহ্বান ৰাখি পুনৰ মই ভাৰতৰ জাতীয় কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ নেতৃত্বত তেওঁলোকে তেওঁলোকৰ কথাখিনি বিবেচনা কৰক আৰু সঁচা অৰ্থত তেওঁলোকে বিজেপি কৰিব বিচাৰিছে প্ৰত্যাহাৰ কৰি তেওঁলোকে যিগৰাকী প্ৰাৰ্থীক সমগ্ৰ আজিৰ পৰা প্ৰায় 40 বছৰ আগত মই নিজে ছাত্ৰ নেতা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেওঁ ছাত্ৰ সংগঠনৰ জেনেৰেল ছেক্ৰেটাৰী আছিল আৰু সেই সময়ত মনোৰঞ্জন তালুকদাৰৰ প্ৰতিষ্ঠা কাৰণে এতিয়া আক্ৰমণ কৰিছিল যিসকল নেতাই আক্ৰমণ কৰিছিল সকলোৰে হৈছিল সামান্য সময়ৰ বাবে সেইবিলাক নেতাৰ কাৰ্যকলাপ আমি দেখিছোঁ সেই সময়ত কিন্তু মনোৰঞ্জন তালুকদাৰে সেই সময়ত যি সাহসী মানে মোৰ সেই কথাটোৱেই মনোৰঞ্জন তালুকদাৰৰ প্ৰতি তেওঁৰ সামাজিক দায়বদ্ধতাৰ প্ৰতি মোৰ যিটো দৃঢ় বিশ্বাস সেই দৃঢ় বিশ্বাসটো আপোনালোকৰ সন্মুখত ব্যক্ত কৰিবৰ কাৰণে মই ইয়ালৈ দৌৰি আহিছোঁ আৰু মই আশা ৰাখিম আপোনালোক যিসকল ইয়াত উপস্থিত হৈছে আপোনালোকৰ মাধ্যমেৰে বৰপেটা সমষ্টিৰ চুকে কোণে এই বতৰা বিয়পি যাওক আৰু আপোনালোকে প্ৰত্যেকেই এই প্ৰতি